গৰমৰ দিনত খোৱা পইতা ভাত আমাৰ পেটৰ কাৰণে এক প্ৰাকৃতিক ঔষধ বুলি আপোনালোকে জানেনে? ওয়েলকাম টু পাৰিজাত টেলছ। আগতে আইতাই ককাক ৰাতিপুৱাই পথাৰলৈ যোৱাৰ আগত মাছ অঙঠাত পুৰি নিমখ তেল দি পইতা ভাত খুৱাই পঠিয়াইছিল। তেতিয়া ভাবিছিলো আৰ্থিকভাৱে দুৰ্বল হোৱা কাৰণে চাগে পইতা ভাত খাবলগীয়া হৈছিল। কিন্তু যেতিয়া পইতা ভাত খোৱাৰ আঁৰত লুকাই থকা সায়েন্সটো গম পালো, তেতিয়াৰ পৰা ময়ো পইতা ভাত খাব। আহক আজি জানো পইতা ভাত কি আৰু ইয়াৰ আঁৰত লুকাই থকা সায়েন্স। ৰাতি থাকি যোৱা ভাতখিনি ঠাণ্ডা পানীত তিয়াই থৈ দিলে কিম্বন প্ৰক্ৰিয়া বা ফাৰ্মেণ্টেশ্যনৰ দ্বাৰা ভাতত থকা কাৰ্বহাইড্ৰেট বা স্টাৰ্চখিনি ভাঙি লেক্টিক এচিড, ভাইটামিন আৰু এনজাইম প্ৰস্তুত কৰে। ফলস্বৰূপে পইতা ভাতত ভৰপূৰ প্ৰবায়োটিক্স, ভাইটামিন B12, ভাইটামিন B6, আইৰণ ইত্যাদি থাকে আৰু যিয়ে আমাৰ পেট ঠাণ্ডা ৰখাত সহায় কৰে। এইবোৰৰ উপৰিও পইতা ভাতে আমাৰ ডাইজেশ্যন, ৱেট লছ আৰু এনাৰ্জি বুষ্ট আপ কৰাটো সহায় কৰে। সেইবাবে আমি ৰাতিপুৱাই পইতা ভাত খালে আমাৰ হেল্থটো মেইনটেইন কৰি ৰাখিব পাৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।